নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন সভাপতিৰ গৃহত চুৰিৰ ঘটনা। 2 স্কুটি চোৰক কৰায়ত্ব। নলবাৰী আৰক্ষীক গামোচা পিন্ধালে নিতুল ডেকাই। চিচি কেমেৰাৰ সন্মুখতে মৰখাস কৰিছিল চুৰে। চিচি কেমেৰাৰ সন্মুখৰ পৰাই 2খনকৈ স্কুটি চুৰি কৰি নিছিল চুৰে। 24 অক্টোবৰৰ মাজনিশা চুৰে চুৰি কাৰ্য সংঘটিত কৰিছিল নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন সভাপতি নিতুল ডেকাৰ গৃহত। জিলা পৰিষদৰ প্ৰাক্তন সভাপতিগৰাকীৰ গৃহৰ সন্মুখ ভাগৰ পৰা চুৰে চুৰি কৰি নিছিল 2খনকৈ স্কুটি। পৰৱৰ্তী সময়ত নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ কুমাৰ বৈশ্য, উপপৰিদৰ্শক ৰূপজ্যোতি মালাকাৰৰ নেতৃত্বত আৰক্ষী দল এটাই বিভিন্ন স্থানত অভিযান চলাই এখন স্কুটি উদ্ধাৰ কৰাৰ লগতে 2 চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। জটিল হৈ পৰা চুৰি ঘটনাটোৰ সৈতে জড়িত 2 চোৰক কৰায়ত্তৰ স্কুটি উদ্ধাৰৰ পিছত আজি নিতুল ডেকাৰ একাংশ লোকে নলবাৰী সদৰ থানাত উপস্থিত হৈ উচ্চ প্ৰশংসা কৰে। নলবাৰী সদৰ থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা, উপপৰিদৰ্শক ৰূপজ্যোতি মালাকাৰৰ সৈতে আৰক্ষী দলটোক সম্ভাষণ জনায়। নলবাৰী সদৰ থানাত আহি মোৰ পৰিয়াল তথা আমাৰ অঞ্চলৰ যুৱ প্ৰজন্মক লৈ আমি আহিছোঁ এটা ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে। মোৰ পৰিয়ালৰ পৰা যোৱা 24 অক্টোবৰ তাৰিখে 2খনকৈ স্কুটি চুৰে চুৰি কৰি নিছিলে আৰু তাৰে সেই স্কুটি চুৰ কৰাৰ পিছত আমি নলবাৰী সদৰ থানাত এজাহাৰ দিয়াৰ পিছত নলবাৰী সদৰ থানাৰ অচি তেতিয়াৰ অচি আমাৰ অৰূপজ্যোতি বৈশ্য ডাঙৰীয়াৰ নেতৃত্বত ছেকেণ্ড অফিচাৰ আমাৰ মালাকৰ তেখেতসকলৰ নেতৃত্বত আমি খুব কম সময়ৰ ভিতৰত চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ আৰু স্কুটি এখন আমি উভতাই পাইছোঁ। এখন স্কুটি আমি পাবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই যদিও আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে নলবাৰী সদৰ থানাৰ পুলিচৰ নেতৃত্বত আমি 2গৰাকী চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু সেয়েহে আমি পৰিয়াল তথা আমাৰ গাঁৱৰ তৰফৰ পৰা আমি আজি সদৰ থানাত আহি আমাৰ বৰ্তমান সময়ত আমাৰ নলবাৰী সদৰ থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আমাৰ পৱন কলিতা ডাঙৰী ইয়াত জইন কৰিছে। আমি তেখেতকো ধন্যবাদ জনাইছোঁ আৰু গোটেই টিমটোক আমি এটা আমাৰ অসমীয়া চেনেকি গামোচাৰে এখন সম্বৰ্ধনা জনাইছোঁ আৰু বিশেষভাৱে আমি পুলিচ প্ৰশাসনৰ প্ৰতি ৰাইজৰ যি মনোভাৱ আছিল সেই মনোভাৱ বৰ্তমান সময়ত কোনো ৰাইজৰ নাই, কাৰণ এটা সময়ত পুলিচ বুলি ক'লে ৰাইজে ওচৰত আহিব পৰা নাছিল আৰু এতিয়া পুলিচ বুলি ক'লে মানুহে এটা বন্ধুত্বসুলভভাৱে পুলিচ প্ৰশাসনৰ লগত সমাজৰ যি দুষ্কৃতিকাৰী সেই দুষ্কৃতিকাৰীক নাশ কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমি তাৰ এটা ফল পাইছোঁ। সেয়েহে মই নলবাৰী সদৰ থানাৰ পুলিচৰ লগতে সমগ্ৰ অসমৰ পুলিচ প্ৰশাসনক ধন্যবাদ জনাইছোঁ। নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস বাইদেউক ধন্যবাদ জনাইছোঁ। নলবাৰী আয়ুক্ত জিলা আয়ুক্ত বৰ্ণালী ডেকা বাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ নেতৃত্বত নলবাৰী এতিয়া সুন্দৰভাৱে আইন শৃংখলা সুন্দৰ অৱস্থাত আছে